সবলীকৰণ মানে এগৰাকী মহিলা ৰাজনৈতিকভাৱে, সামাজিকভাৱে আৰু আৰ্থিকভাৱে সবল হোৱাটো বুজায়। এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। আজি বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহালক্ষ্মী মণ্ডল সংঘৰ বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে। মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী মীনা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে মহিলাসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ'ব পাৰি তাৰ বিশ্লেষণ কৰে। আন এগৰাকী অতিথি বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক মিণ্টু ডেকাই অসম গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সবলীকৰণ প্ৰকল্পৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলাৰ উৎপাদনমুখী কাম কাজ বৃদ্ধি কৰা, উক্ত অভিযানৰ অধীনত আত্মসহায়ক গোটসমূহ সক্ৰিয় কৰা আদি বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে। অসম গ্ৰামীণ জীৱিকা অভিযানৰ বটদ্ৰৱা পঞ্চায়তৰ কৰ্মী ত্ৰিবেণী কলিতাই আঁতধৰা অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী তৰণীকান্ত ৰাভা, অধিবক্তা মুকছিদুৰ ৰহমান, প্ৰাক্তন জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, আদৰ্শবান শিক্ষয়িত্ৰী সবিতা দেৱীকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সম্পাদিকা প্ৰতিভা ভূঞাৰ লগতে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিষয়ববীয়াসকল, বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহৰ জীৱিকা সখী, কৃষি সখী, পশু সখী, বেংক মিত্ৰ, স্থানীয় আই মাতৃ, যুৱতীসহ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনত মহালক্ষ্মী মণ্ডল পৰ্যায় সংগঠনৰ আজি বাৰ্ষিক সাধাৰণ সভা আছিল। আমাৰ এই CLF-ত আমাৰ 4টা জিপি জড়িত হৈ আছে। ভুমুৰাগুৰি, বটদ্ৰৱা, ধুনীয়াভেটি, চহৰীয়া। আমাৰ ইয়াতে টোটেল SHG বুলি ক'লেতো 400ৰ ওপৰত আছে আৰু আমাৰ CLF-ত ভিও আছে 21টা। আমাৰ অল মেম্বাৰ হ'ল 4239 গৰাকী। তেখেতসকলক লৈ আজি আমি ইয়াতে এখন বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত আজি আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া উপস্থিত থাকে, DPM ছাৰ থাকে ডিষ্ট্ৰিক্ট, আৰু আমাৰ BPM আছিলে, সমাজসেৱক আছিলে, এডভকেট আছিলে, সমাজসেৱিকা আছিলে, সকলোৱে উপস্থিতিত আজি আমাৰ সভাখন বহুত সুন্দৰভাৱে চলি গ'ল। তাৰ বাবে আমি তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ বহুমূলীয়া সময়খিনি আহি যে আমাৰ মহিলাৰ মাজত কম সময়ৰ কাৰণে হ'লেও আহি দিলেহি, তেখেতসকলৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আমাৰ কেডাৰসকল, আমাৰ মেম্বাৰসকললৈ আমাৰ অশেষ ধন্যবাদ থাকিল। সকলোৰে সহযোগত যে আজি এখন সভা পূৰ্ণাংগ ৰূপে আমি পাতিবলৈ সক্ষম হ'লোঁ। ধন্যবাদ।